স্মোকিং ইজ ইনজুৰিয়াছ টু হেল্থ। ইট কজেছ কেঞ্চাৰ। ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ইয়াৰ ফলত কৰ্কট ৰোগ হয়। নাজানো কিয় মনটো বহুত ভাল লাগি আছে। আজি প্ৰথমবাৰৰ বাবে তাইক লগ পাম। মনটোত বাৰে বাৰে কিয় জানো তাইৰ কথাই আহি আছে। মানুহে বহুত সপোন দেখে, কিন্তু সকলো সপোনেই যে বাস্তৱ হ'ব এনেকুৱাতো ক'তো লিখা নাই। ইতিমধ্যে কৰোনা মহামাৰীয়ে ভাৰতবৰ্ষত এক ভয়ানক ৰূপ ধাৰণ কৰিছে। বন্ধ কৰি দিয়া হৈছে দোকান পোহাৰ, লগতে বন্ধ কৰি দিয়া হৈছে দেশৰ যাতায়াত ব্যৱস্থা। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ। অহাকালিৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানত বন্ধ থাকিব পাঠদান কাৰ্যসূচী। ৰাজ্য চৰকাৰে সকলো শিক্ষানুষ্ঠানত অনলাইন যোগে পাঠদান কাৰ্যসূচী চলাই নিবৰ কাৰণে নিৰ্দেশ জাৰি কৰিছে। আৰু সেইমৰ্মে অতি শীঘ্ৰেই ৰাজ্যৰ সকলো স্কুল কলেজত আৰম্ভ হ'ব অনলাইন যোগে পাঠদান কাৰ্যসূচী। সকলোৱে মাস্ক পৰিধান কৰক, সামাজিক দূৰত্ব বজাই ৰাখক, ঘৰত থাকক, সুৰক্ষিত থাকক। মই হাছান মাছুদ আৰু আপোনালোকে চাই আছে এবি লাইভ। গুড মৰ্ণিং ছাৰ। আমান, আজি 1 বজাৰ পৰা তোমালোকৰ অনলাইন ক্লাছ হ'ব আৰু নোটছখিনি মই হোৱাটছআপ গ্ৰুপত পঠাই দিছোঁ। ভালদৰে চাই ল'বা। ঠিক আছে ছাৰ, থেংক ইউ। ক'ত? গ্ৰুপ নাইচোন। মোক ক্ৰিয়েট নকৰিলে নেকি? বিজু কাটা কল কৰিছোঁ। মাৰ 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 আৰে লেফ্ট চাইডে যা, জলদি যা। এইফালে আহি গৈছে, জলদি। আৰে জলদি আনা। ক। হেল্ল' বিজু, শুনচোন। দীপক ছাৰে কল কৰিছিলে নেকি? কল কৰিছিলে, কিবা অনলাইন ক্লাছ হ'ব বুলি কৈ আছিল। দেই ভালদৰে কলেজে যোৱা নহ'ল, মাত্ৰ দুদিনহে গৈছিলোঁ, আকৌ অনলাইনত কি নাটক আৰম্ভ হ'ল। লগৰবোৰৰ লগতো ভালদৰে চিনাকি হোৱা নাই। ছাৰে কলেজ গ্ৰুপত নোট দিছে, কিন্তু মই এড নাই। চাচোন তই আছো নেকি? কালি ৰাতি পাবজি খেলি থাকোঁতে হোৱাটছআপত বহুত নটিফিকেশ্যন আহিছিলে। কাৰণে ভালদৰে খেলিবই পৰা নাই, হোৱাটছআপে আনষ্টল কৰি দিলোঁ। কি? পিছত নটিফিকেশ্যনেই নাহিল। আৰামত গোটেই ৰাতি পাবজি খেলিলোঁ। শুনা, তোৰ দ্বাৰা একো নহয়, পাগল চব। মাৰ 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 বিজুক মাৰিব আহিছ। মাৰ। এতিয়া কি কৰোঁ? উপায় নাই, ছাৰক এটা কল কৰি চাওঁ। হেল্ল' ছাৰ। কোৱা।
ছাৰ মই মানে কলেজ গ্ৰুপত এড নাই আপুনি প্লিজ এড কৰি দিবচোন অ'কে মই এড কৰি আছোঁ ঠিক আছে ছাৰ অ'কে অ'কে গ্ৰুপত এড কৰিলে দেখোন এতিয়া নোটছখিনি ক'ত পাওঁ নোটছখিনিতো কালি দিছিল গ্ৰুপটোত চাওঁচোন কাৰ পৰা ল'ব পাৰোঁ এছআৰকে ডিপি এইটোতে মেছেজ কৰি চাওঁ হাই হেল্ল' মই দগাঁও কলেজৰ BA ফাৰ্ষ্ট ছেমৰ ষ্টুডেণ্ট মোৰ নম্বৰটো ক'ত পাম কলেজ গ্ৰুপৰ পৰা লৈছোঁ মই মানে প্ৰথমৰ পৰা গ্ৰুপত নাছিলোঁ আজি ছাৰে এড কৰিলে কালি দিয়া নোটছখিনি মোৰ তাত নাই তুমি নোটছখিনি পাইছা নেকি যদি বেয়া নোপোৱা নোটছখিনি দিবা নেকি থেংক ইউ নোটছখিনি দিলে দেখোন ছেভ কৰি থৈ দিওঁ ক ভাই বহুত বেয়া হৈছে কি হৈছে আজি ছাৰে কল কৰিছিল বহুত দম দিছে মোক কি কিয় দম দিছে মই হেনো ক্লাছ এটেণ্ড নকৰোঁ ছাৰে মোৰ ক্লাছত এদিনো পোৱা নাই কেনেকৈ পাব গোটেই দিন পাবজি খেলি থাকিবি সেইটো বাৰু বেলেগ কথা সেইটোৱে কথা ঐ নোটছখিনি পালোঁ নহয় হে ক'ত পালি গ্ৰুপৰ এজনৰ পৰা ল'লোঁ ভাই মোক নোটছখিনি দে না আৰে ভাগ চালা পুলিচ আৰে কি হ'ল চালা পুলিচ ভাগ ঐ পুলিচ আহিছে তামাম পিটি আছে এতিয়া ৰাখো পিছত কথা পাতিম তই মানে বাহিৰত চব কোনো চেঞ্চ বস্তুৱে নাই হাই কি কৰি আছা নাই এনেই আছো লকডাউন কেনে চলি আছে বহুত আমাৰ ফালে তামাম পিটি আছে পুলিচ ভিডিঅ'ত চাই আছে মোৰ এটা কল লাগি আছে পিছত मैं आ गया তই তই মানে ঘৰৰ পৰা ওলালি এনেকুৱা কোনো পাৱাৰ নাই যি পাৱাৰে বিজেছত থাকক ঘৰত বান্ধি ৰাখিব হয় নেকি তেনেহ'লে সিদিনাখন দৌৰি আছিল কিয় এ সেইটো বাৰু বেলেগ এই চেনিটাইজ কৰ আৰু মাস্ক ক'ত মাস্ক নিপিন্ধাকে ঘূৰি আছ ঐ শুনচোন তই যে নোটছখিনি লৈছিলি ল'ৰাটোৰ নাম কি তোক কিয় লাগে মই ফেচবুকত এটা ছ'চিয়েল গ্ৰুপ আৰে তই নামটো ক না নাম নাজানো নহয় কি কৰি তই নাম নাজানো তই জান মই কিমান কষ্ট কৰি এটা এটা নাম যোগাৰ কৰি গ্ৰুপ বনাই আছো কলেজত ইলেকশ্যন খেলিম বুলি হয় নেকি য়েছ তই জান মোৰ ড্ৰিম কি মই এদিন অসমৰ CM হওঁ এনেদৰে পাবজি খেলি আৰে মানুহে যদি বাছৰ টিকট বেছি ছুপাৰষ্টাৰ হ'ব পাৰে চাহ বিক্ৰী কৰি যদি PM হ'ব পাৰে তেন্তে মই পাবজি খেলি কিয় CM হ'ব নোৱাৰে অঁ ঠিক আছে মই এতিয়া যাওঁ বৰ জন্তু এটা বান্ধিব লাগিব জন্তু গৰু গৰু এবিধ গৰচীয়া জন্তু তই যাচোন ইয়াৰ পৰা ভাগ নামটো কবি কিন্তু নষ্ট কৰি দিব পাগল চব কি কৰো ঘৰত বৰিং লাগি আছে এইটোক এটা মেছেজ কৰিছ হাই কোনো ৰিপ্লাই নাই কি কৰি আছা
পিছে এটা কথা নহয়, তোমাৰ নামটো কি? নেনা। নেনা? হে? মই তোমাক ল'ৰা Shit, এইটো নেনা তোমাৰ নাম? নেনা তোমাৰ নাম কি? আমান। আচ্ছা, মোৰ লগৰ এজনী আহিছে। আমি এতিয়া ৰিলছ বনাম, পিছত কথা পাতিম দিয়া। ৰিলছ? অঁ, মই মাজে মাজে ইনষ্টাত ৰিল বনাওঁ। অ'কে, তোমাৰ ইনষ্টা ৰেটটো দিবা নেকি? অ'কে। নেনা ইতিমধ্যে আমাৰ হাতত আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্য চৰকাৰৰ এক বৃহৎ ঘোষণা আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটি সুখবৰ। ৰাজ্যত অহা সোমবাৰৰ পৰা খুলি দিয়া হ'ব সকলো শিক্ষানুষ্ঠানসমূহ। স্কুল কলেজত পুনৰ আৰম্ভ হ'ব নিয়মীয়া পাঠদান কাৰ্যসূচী। মই হাছান মাছুদ আৰু আপোনালোকে চাই আছে এবি লাইভ। ঐ বিজু, নিউজটো চাইছনে নাই? সোমবাৰৰ পৰা কলেজ, কি মজা! এইমাত্ৰ চালো, ধামাকা হ'ব ধামাকা। আৰু এটা কথা, নামটো গম পালো। হে? কি নাম? কি নাম? জল্দি ক। নেনা। नैना नैना जो मिलके ख्वाब देखते थे नैना কি নেনা? ল'ৰাৰ নাম নেনা? মা দেউতা পাগল নেকি? কি খাই নাম ৰাখিছে? আৰে ল'ৰা নহয়, ছোৱালী হয়। ছোৱালী? কিমান আশা কৰিছিলো গ্ৰুপটোক লৈ। এতিয়া মই আৰু এটা মেম্বাৰ ক'ৰ পৰা পাওঁ? থচোন এইবোৰ। ঐ, ছোৱালীজনী বহুত মৰম লগা। তই কেনেকৈ গম পালি? ৰিল চাইছো তাই, বহুত ধুনীয়া ভিডিঅ' বনায়। সঁচাই, তাই বহুত মৰম লগা। বাহ, তোৰেই দিন। মোৰতো পাবজি আৰু জন্তুৰ মাজতেই জীৱনটো আবদ্ধ। হ'ব হ'ব, কলেজত লগ পাম। Yes! ঐ, তই যে ইয়াত ঘূৰি আছ, লকডাউন বুলি গম নাপাও নেকি? যা ঘৰত যা কেলা। নাজানো কিয় মনটো বহুত ভাল লাগি আছে। আজি প্ৰথমবাৰৰ বাবে তাইক লগ পাম। মনটোত বাৰে বাৰে কিয় জানো তাইৰ কথাই আহি আছে।
চকুতে চকু থৈ চাবলে মন যায়, হিয়াৰে মাজতে ৰাখিব মন যায়। তোমাক মনে প্ৰাণে পাব বিচাৰো, নিজৰ কৰি ৰাখিব বিচাৰো। তুমি বুজা নে নুবুজা নে না, কেনেকৈ বুজাও কোৱা না। চকুতে চকু থৈ চাবলে মন যায়, হিয়াৰে মাজতে ৰাখিব মন যায়। তোমাক মনে প্ৰাণে পাব বিচাৰো, নিজৰ কৰি ৰাখিব বিচাৰো। তুমি বুজা নে নুবুজা নে না, কেনেকৈ বুজাও কোৱা না। কোৱা না কোৱা না কোৱা না, তুমি মোৰে নে না। হবানে হবানে হবানে, তুমি মোৰ নে না। নে না নে না, কোৱা না তুমি মোৰ হবানে। কোৱা না তুমি ভাল পোৱা নে। কোৱা না তুমি মোৰ হবানে নে না। কোৱা না তুমি মোৰ হবানে। কোৱা না তুমি ভাল পোৱা নে। কোৱা না তুমি মোৰ হবানে নে না। হাই জান, ইমান সময় ক'ত আছিলা তুমি? কাম এটা আছিল। এতিয়া মই হৈ গ'লো নহয়, ব'লা এতিয়া আমি ক্লাছলৈ যাওঁ। ব'লা। কি বে, আজি আহোঁতে তই যে মোক লৈ নাহিলি, কি হ'ল? কিবা এটা সুধি আছো মই। তই যাচোন ইয়াৰ পৰা। কিয়? কি হৈছে তোৰ? নাযাওঁ মই ইয়াৰ পৰা, ইয়াতে বহি থাকিম। ভাই, কি হৈছে তোৰ? মানুহে বহুত সপোন দেখে, কিন্তু সকলো সপোন যে বাস্তৱ হ'ব এনেকুৱাতো ক'তো লিখা নাই। মানে নেনাৰ নেনা? কি হ'ল নেনা? তাইৰ বয়ফ্ৰেণ্ড আছে। বয়ফ্ৰেণ্ড? এক্সকিউজ মি, তুমি আমাৰ নহয়? অঁ, নেনা। আজি তুমি ক্লাছত নাছিলা নেকি? নাই, নাছিলোঁ। আজি মানে মোৰ মনটোত ভাল লাগি থকা নাই। নেনা, দেৰি হৈ আছে, জলদি আহা। অঁ, আহি আছো। অ'কে বাই, পিছত লগ পাম দিয়া। বাই। কালি মুভিটো চাই বহুত ভাল লাগিছিল ন? কাহিনীটো আমাৰ লগত প্ৰায় মিলে। সঁচাই। তুমি এতিয়াও চিগেট এৰিব পৰা নাই?
তোমাক মই আৰে কিমান বাদ দিন দিয়া নাই এইবোৰ চিগাৰেট আজিকালি সকলোৱে খায় ইয়াৰ কি ক্ষতি তুমিতো জানাই এই চিগাৰেটে বহুত মানুহৰ জীৱন ধ্বংস কৰিছে কি একেবোৰ কথাকে বাৰে বাৰে কৈ থাকা মইতো তোমাৰ ভালৰ বাবে কওঁ তুমি মোৰ এটা কথাও নুশুনা তুমি তোমাৰ সকলো কথাই শুনা কি মানে কি ক'ব বিচাৰি আছা তুমি তোমাক মই কিমান দিন কৈছো ৰিলছ নবনাবা তুমি মোৰ কথা ৰাখিছা এতিয়া ৰিলছ আৰু চিগাৰেট একেই হৈ গ'ল কথা ৰিলছ আৰু চিগাৰেটৰ নহয় কথা হ'ল তুমি মোৰ কথা ৰাখিছানে কথা ৰিলছৰে মই মোৰ ভাল পোৱা কামটো কৰিলে তোমাৰ সহ্য নহয় মোৰ সহ্য নহয় মুঠতে তুমি ৰিলছ বনাব নোৱাৰিবা মই ৰিলছ বনামেই মোৰ ভাল পোৱা কাম মই কৰিমেই ঠিক আছে তুমি তোমাৰ ৰিলছৰ লগত দি থাকা নানা ক্লাছলৈ নোযোৱা নাযাওঁ মোৰ মনটো আজি ভাল লাগি থকা নাই সকলো সময়ত মনটো ভাল লাগি নাথাকে কেতিয়াবা নিজে মনটোক ভাল লগাব লাগে কিন্তু মই নোৱাৰো যে পৃথিৱীত এনে কোনো কাম নাই যি মানুহে কৰিব নোৱাৰে চেষ্টা কৰিলে সকলো সম্ভৱ তুমিতো ঠিকেই কৈছা কিন্তু সি যে বুজি নাপায় সি কোন ৰোহিত অ' সি মোক বুজিবলৈ চেষ্টাই নকৰে তাক কিবা এটা ক'লেই সি ঘূৰাই পকাই দুখটো মোৰ ওপৰতে জাপি দিয়ে আৰু দুখটো কি জানা ৰিলছ এতিয়া কোৱাচোন ৰিলছ বনোৱা কিবা বেয়া কাম হ'ব পাৰে নেকি আৰু মইতো কোনো ল'ৰাৰ লগত ৰিলছ নবনাওঁ নেনা ভিডিঅ' বনোৱা এটা আৰ্ট এটা টেলেণ্ট যিটো সকলোৱে নাথাকে এক্টিং এনেকুৱা এটা বস্তু যিটো মনৰ পৰা আহে আৰু মই তোমাৰ ভিডিঅ'বোৰ চাইছোঁ তুমি বস্তুবোৰ ফিল কৰিব পাৰা সেয়ে তোমাৰ ভিডিঅ'বোৰ চাই বহুত ভাল লাগে কিন্তু ৰোহিত তোমাৰ নিচিনা নহয় মানুহে সদায় নিজে মনে বিচৰা কাম কৰিব লাগে কিন্তু এটা কথা মনত ৰাখিবা সেই কামটোৰ দ্বাৰা যাতে কোনো মানুহৰ ক্ষতি নহয় সমাজত এনেকুৱা বহুত মানুহ আছে যিসকলে তোমাৰ মনৰ কথা বুজি নাপাব পাৰে বা বুজিবলৈ চেষ্টা নকৰে কিন্তু তুমি নিজকে নিজে বুজি পাব লাগিব আৰু তুমি যেনেদৰে ভিডিঅ' বনাই গৈ আছা যদি এনেদৰে লাগি থাকা মই ভাবোঁ তুমি এদিন এটা ভাল স্থান পাবা বাকী তোমাৰ হাতত প্ৰতিপলে ভাবো তোমাৰ কথা হৃদয়ৰ মাজতো তুমি থাকা তোমাৰ অবিহনে আধৰুৱা তুমি মোৰ জীৱনৰ সাধনা তুমি বুজানে নুবুজাও নে না কেনেকৈ বুজাও কোৱা না দাদা শুনকচোন তুমি কোন তোমাৰ ঘৰ ক'ত দাদা মই পাহৰি গ'লে মোক একেলগে যে ক্লাছ কৰিলো একেলগে যদি ক্লাছ কৰিছা তেনেহ'লে দাদা কিয় মাতি আছা হয় দাদা আকৌ দাদা আমি সমনীয়া হয় দন্তীয় হওঁ তুমি নুবুজা কিয় নহয় মানে আপুনি অলপ ওখ যে মানিছো মই ওখ হে মই আফ্ৰিকাৰ জিৰা যদি কেলকুলেশ্যন কৰো তুমিহে মোতকে 2 ঘণ্টা আৰু 45 মিনিট ডাঙৰ হবা আচ্ছা মই যদি এটা কবিতা লিখো
ইংৰাজীত মোক কি ক'ব পঢ় কি পট এটা পট নট পয়েট ওই টি তোমার মনত কি ভৌগোলিক ভিটামিনৰ অভাৱ হৈছে নেকি উইথ মাল্টিমিনাৰেলছ অ দাদা দুটা চাহ লগাই দিয়ক আমান ক'ত থাকো আজিকালি লগ নাপাওঁ যে মোক লগ নাপাওঁ কেতিয়াবাতো মই ভাবোঁ তোৰ মৃত্যু হ'ল নেকি জিন্দা হে মানে নাই নাই তই ইয়াত বহি আছ মই মানে গ্ৰুপৰ বাবে মানুহ বিচাৰি আছো তোক আৰু কেইজন মানুহ লাগে টোটেল মোৰ 100জন মানুহৰ দৰকাৰ চব হৈয়ে গ'ল আৰু মাত্ৰ 95জন মানুহ লাগে গ্ৰুপৰ পৰা এটা কথা মনত পৰিল সেই যে নেনা ল'ৰাটো ছোৱালী হওঁ আচ্ছা ঠিক আছে ছোৱালী কি খবৰ তাইৰ নেনা আৰু ৰোহিতৰ মাজত কিবা প্ৰব্লেম হৈছে এইটো প্ৰব্লেম নহয় এইটো সুযোগ হয় কি সুযোগ আৰে এতিয়া তই যা আৰু কৈ দে তাইক তোৰ মনৰ কথা মানুহে কয় নহয় হাতুৰি গৰম থাকোতে লোহা মাৰিব লাগে অ চৰি লোহা গৰম থাকোতে হাতুৰি মাৰিব লাগে কিবা এটা কৰিব লাগিব ৰোহিত তুমি বুজিবলৈ চেষ্টা কৰা মই কিয় বুজিব লাগে তুমি মোক বুজা প্লিজ ৰোহিত এনেকুৱা নকৰিবা তুমি অলপ নে তুমি যোৱাৰ পৰা মোৰ কিন্তু খং উঠি আছে তুমি নুবুজা কিয় ধেৎ। তই কোন বে হাতেৰ আমান প্লিজ তুমি এতিয়াৰ পৰা গুচি যোৱা ৰোহিত তুমি বুজিবলৈ চেষ্টা কৰা প্লিজ ধেৎ। নেনা চোৱা তোমাক মই বাৰে বাৰে কৈছো তুমি মোক খং নুঠাবা তুমি যোৱাৰ পৰা ৰোহিত প্লিজ তুমি মোক এবাৰ বুজিবলৈ চেষ্টা কৰা আঁতৰাৰ পৰা ৰোহিত তুমি জানা নেনাই তোমাক কিমান ভাল পায় মই তোমাক বহুত ভাল পাওঁ মই গোটেই জীৱন তোমাৰ লগতে থাকিব বিচাৰো আৰু লিখিছে মই চকু মুদিলে তোমাক দেখাব আৰু চকু মিলিলে তোমাক দেখিব বিচাৰো তুমি ওচৰত নাথাকিলে চাৰিওফালে তোমাক অনুভৱ কৰো সকলো সময়ত সকলো ঠাই মোৰ চকুৱে সদায় তোমাৰ চকুক বিচাৰে তোমাৰ চকুতে চকু থৈ চাই থাকিব মন যায় তোমাক হিয়াৰে মাজতে ৰাখি থব মন যায় এতিয়া তুমি লাগিলে মোক পাগল বুলি নাভাবা কিয় মই তোমাৰ আছিলো আৰু সদায় তোমাৰ হৈ থাকিম ভালতো সকলোৱে পায় কিন্তু কোনেও মোৰ দৰে ভাল পাব নোৱাৰে কাৰণ সকলোৰে বাইকত তুমিতো নাই মই তোমাক হেৰুৱাব নোৱাৰো মই তোমাক পাহৰিব নিবিচাৰো তুমি মোৰ মাথো মোৰ এইবোৰ লিখিছে তাই ডায়েৰী ৰোহিত এটা কথা ভিডিঅ' বনোৱা কোনো বেয়া কথা নহয় এইটো এটা আৰ্ট যিটো সকলোৱে নোৱাৰে নেনাই তোমাক যিমান ভাল পায় তাই ভিডিঅ' বনোৱা সিমানে ভাল পায় আৰু এইখিনি তোমাৰ বুজিব লাগিব নেনা তোমাৰ লিখা ষ্টাইল বহুত ধুনীয়া লোৱা মনৰে মাজতে তোমাকে বিচাৰো দুবাহুৰ মাজতো
ৰাখিব বিচাৰো তুমি মনে মনে আঁতৰি গলা তোমাৰ স্মৃতি আৰু বেদনা তোমাক কেনেকৈ পাহৰো নেনা মনক কিদৰে বুজাও কোৱা না হো 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 হো